ষ্টাৰবাক কফিৰ এটা অভিজ্ঞতাৰ কথা কওঁ। এই অভিজ্ঞতাৰ কথাটো কোৱাৰ আগতে অন্য এটা কথা পটকৈ মনলৈ আহিছে। এবাৰ অসমলৈ মানে গুৱাহাটীলৈ অসমৰ বাহিৰৰ এজন ব্যক্তি আহিছিলে। ব্যক্তিজনে আহি কৈছিলে যে বাহ, গুৱাহাটী কাফি ডেভেলপ হৈ গিয়া, ষ্টাৰবাক কফি ভি আ গিয়া। এতিয়া কথা হৈছে ষ্টাৰবাক বা এনেকুৱা যিবিলাক দোকান, যিবিলাক দামী দামী বস্তু পায়, সেই দোকানবিলাক গুৱাহাটীলৈ আহিলে বা অসমলৈ আহিলে আমাৰ প্ৰকৃততে উন্নতি হয় নেকি? বৰ্তমান সময়ত দেখা গৈছে যে মেট্ৰপলিটান চিটি বা মহানগৰীৰ পৰা মানুহে সময় পালে সেই গাঁৱলৈহে ঢাপলি মেলিছে বা হিল ষ্টেচনলৈ ঢাপলি মেলিছে। কিয়? এতিয়া আহোঁ ষ্টাৰবাক কফিৰ অভিজ্ঞতা। মোৰ এটা কফি খোৱাৰ অভিজ্ঞতা আছে। এবাৰ সেনেকৈ এয়াৰপৰ্টত ৰৈ থাকোঁতে, ৱেইটিং ৰুমত ৰৈ থাকোঁতে কফি খাবলৈ ইচ্ছা গ'ল। সেনেকৈ ইফালে সিফালে চাওঁতে দেখিলোঁ যে ষ্টাৰবাক কফি দোকানখন আছে। তাত কফি খাবলৈ গৈ দোকানখনৰ দেখিলোঁ যে দামবিলাক চাইছিলোঁ, দামবিলাক কিমান হ'ব পাৰে। দেখিছোঁ যে একাপ কফিৰ দাম আৰম্ভ হয় 350 টকাৰ পৰা, আৰু তাতে বহু মানুহে কফি খাই আছে, কিছুমানে কফি খাই চেলফিও মাৰি আছে। মই তেতিয়া এটা কথা চিন্তা কৰিলোঁ, মই সাধাৰণতে বাহিৰতে 30-40 টকাতে একাপ কফি পাওঁ। মই এই কফি কাপ নেখালেওতো হয়, নেখালেওতো মই থাকিব পাৰোঁ। তাতকৈ যদি মই বাহিৰত 30-40 টকাত একাপ কফি খাওঁ অকণমান সময় ৰৈ, আৰু মই 50 বা 60 টকাৰে এজন ব্যক্তিক মই এসাঁজ ভাতো খুৱাব পাৰিম, আৰু সেইখিনি কৰাৰ পিছতো মোৰ হাতত 250 টকা ৰাহি হ'ব। সেনেকুৱা ধৰণৰ চিন্তা কৰি মই সেই সময়ত কফি কাপ নেখালোঁ। সেই কথাখিনিৰ পিছত এবাৰ বিচাৰ খোচাৰ কৰি গম পাইছিলোঁ যে ষ্টাৰবাকে সেই মানুহবিলাকৰ পৰা অৰ্থ উপাৰ্জন কৰে, যিবিলাক মানুহৰ অজস্ৰ টকা পইচা আছে আৰু যিবিলাক মানুহে বেলেগক দেখুৱাই ভাল পায়। সেইবিলাক মানুহৰ পৰা ষ্টাৰবাকে অৰ্থ উপাৰ্জন কৰে, আৰু তেওঁলোকে বহু ভাল কাম কৰে, বহু চেৰিটেবল কাম কৰে, বহু মানুহক সহায় কৰে, যিবিলাক মানুহৰ সহায়ৰ প্ৰয়োজন আছে। মোৰ ষ্টাৰবাকৰ কফিৰ অভিজ্ঞতাটো এনেকুৱাই হ'লগৈ।